নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো কোৱেশ্চন নম্বৰ 5 লৈ আহিছো কি আছে তলৰ জটিল সংখ্যাকেইটাৰ ইমান এই যেটো ধৰ্মটো আছে এটো সত্যাপন কৰিব গৈছে z1 লিখিলো z2 আমি লিখিলো লব ইয়াৰ ৰিলেটেড কনসেপচুৱেল ভিডিও খিনিত আমি গোটেই বস্তুখিনি একদম ডিটেইল আলোচনা কৰিছো তোমালোকে যদি সোৱা নাই ইন কেস এপাক চাই লবা যদি কিবা ডাউট আছে সেইখিনি তাত ক্লিয়াৰ কৰি লব পাৰা মানে ডাইৰেক্ট আহিছো হা তো z1 লিখিলো z2 লিখিলো এতেকে কি কৰিম z1 by z2 কৰিম ওকে z1 কিমান √3 minus I 1 minus √3 I okay divide কৰা কিমান হ'ব 1 minus √3 I এটো স্কয়াৰ আৰু এটো হোল স্কয়াৰ লিখো হা আৰু ইয়াত কি হ'ব √3 minus I into 1 plus √3 I ঠিক আছে গতিকে ওপৰত কিমান হ'ব তলত কিমান ওপৰত লিখো ৰবা তো এটা যদি পূৰণ কৰা কিমান হ'ব actually a plus b into a minus b form 9 lage √3 plus √3 square I tar bisot minus I square mane -1 gotike -1 se plus √3 okay thik ase mili ase no I into I square -1 gotike -1 se plus √3 thik ase ekone to 1 minus তোমার I স্কয়ার মানে একে -1 লব গটিটো প্লাস লিখিম আৰু 3 হোল স্কয়ার মানে কিমান 3 গটিকে উপৰ কিমান হ'ব √3 কেটা √3 ওকে প্লাস তোমাৰ কিমান হ'ব √3 হোল স্কয়ার মানে কিমান হ'ব 3 গটি 3 minus I কিমান হ'ব 3I minus I twice I তো ডিভাইডেড বাই 3 একে 4 ইকুয়াল কিমান লিখিম ডাইৰেক্ট কৰো হা √3 by 2 থাকিব প্লাস কি থাকিব তোমাৰ এটো 1 by 2 I থাকিব ঠিক আছে মিলি আছে ঠিক আছে ওকে হ'ব এখন ওলাইছে মানে ন এখন জায়গা আছে হ'ব দিয়া ঠিক আছে তো ইমান এতিয়া আমি কি উলিয়াম এতিয়া আমি উলিয়াম আলফা এৰেগে 10 আলফা ইকুয়াল কিমান হ'ব a2 divided by a2 no so 1 by 2 divided by √3 by 2 √3 by 2 eto likhi modulus ভিতৰত নিলিখিলেও পজিটিভ ওলাব প্ৰিভিউৰ 2 কটা গল থাকিব কিমান ডাইৰেক্ট 1 আৰু থাকিব ইয়াত √3 গটিকে 10 আলফা ইকুৱেল 10 কিমান ডিগ্ৰী 1 by √3 আছিল 10 30 ডিগ্ৰী গটিকে 10 30 ডিগ্ৰী ৰেডিয়ানত লিখিলা pi by 6 ঠিক আছে 6 3 18 হ্যাঁ ঠিক আছে ওকে তো ইয়াৰ পৰা কি লিখিম আলফা ইকুয়াল টু pi by 6 ইন্টারেস্টিং ওলাই গল তাবা এটো সোয়া এটো কোনটো কোয়াড্ৰেন্টত থাকিব দুইটা পজিটিভ আছে তো ফার্স্ট কোয়াড্ৰেন্টত থাকিব ফার্স্ট কোয়াড্ৰেন্টত যেটো থাকিব যেহেতু z1 z2 প্ৰথম সুকত থাকে তোমাল জানা মই ফাংফং কৰি দিম গলিকে এখন ফাংফং কৰিলে তোমালকে ভালকে লিখিবা ৰে যেহেতু z1 z2 ফার্স্ট মানে প্ৰথম সুকত থাকে এতেকে এতেকে কি হ'ব তোমাৰ থিটা ইকুয়াল টু আলফা ইকুয়াল টু pi by 6 হ'ব হৈ গল এটা কাম এদাই নেক্সট আমি সেকেন্ড কামটোলে যাম ওকে এতিয়া কি লিখিম এতিয়া z1 ৰ কাৰণে কৰিম ঠিক আছে উলিয়াম কি আলফা 1 সৰি 10 আলফা 1 10 alpha 1 okay তাৰপিছত z কিমান √3 minus I গৰি কিমান হ'ব -1 by √3 -1 by √3 এটো আহিব মডুলাসৰ ভিতৰত মডুলাসটো জানো পাপৰ নিচিনা মানে গংগাজলৰ নিচিনা গংগাজলে যেনেকৈ পাপ ধুৱাই দিয়ে এই মডুলাসে নেগেটিভিটিটো অতৰাই দিয়ে তো ইয়াত কি লিখিব পাৰা ইয়াত লিখিব পাৰা 1 by √3 তো ইমপ্লাইজ তো 10 alpha 1 equal 1 by √3 মানে কিমান একে কিমান আছে 10 pi by 6 ওই কিবা বলিছে নেকি একো না হ'ব দেখা যাব আলফা 1 equal 10 কিমান হ'ব মানে ডাইৰেক্ট pi by 6 হ'ব ঠিক আছে 6 3 18 ঠিক আছে ওকে তাৰ পিছত নেক্সট আমি উলিয়াম ইয়াৰ পৰা আমি কি কৰিম যেহেতু z1 কোনটো কোয়াড্ৰেন্টত আছে এই ফোর্থ কোয়াড্ৰেন্টত থাকিব দেখা দেই কথা প্ৰথমটো পজিটিভ সেকেন্ড নেগেটিভ তো ফোর্থ কোয়াড্ৰেন্টত থাকিব যেহেতু z1 চতুৰ্থ সুকত থাকে একে ফাংফং চ
চতুৰ্থ চুকত থাকে এতেকে কি লিখিবা এতেকে লিখিবা z theta 1 equal to minus alpha 1 equal minus pi by 6 হবো এটো আমিতো বহুত ইজিলি লিখি দিছো ন কাৰণ আমি আগৰ কনসেপচুয়াল বস্তু ভিডিও গিটাত ডিটেইল আলোচনা কৰিছো ইয়াত আকৌ একেখিনি মানে আনি থকা একো দৰকাৰ নপৰে মানে কাৰণ ভিডিওটো ইনে দীঘল হৈ যায়গে মানে হবো তো এপাক চাই লবা যদি ডাউট থাকে হবো বাৰু থিটা 1 উলিয়াই গল গতিকে একেদৰে আমি কি উলিয়াম থিটা 2 উলিয়াম হবো ওকে লিখিবা আকৌ এবাৰ tan alpha 2 উলিয়াম tan alpha 2 কিমান minus root 3 by 1 minus root 3 by 1 এটো হ'ব মডুলাস অফ ভিতৰত implies tan alpha 2 equal এটো root 3 লিখিম next stepত কি লিখিম tan alpha 2 equal এতিয়া root 3 tan কিমান হয় tan 60 ডিগ্ৰী হ'ব গতিকে tan 60 ডিগ্ৰী ৰেডিয়ানত লিখিলে কিমান হ'ব pi by 3 implies alpha 2 equal কিমান হ'ব pi by 3 এতিয়া যেহেতু z2 কত থাকিব z2 একে হেৰিয়ত থাকিব তোমাৰ fourth quadrantত থাকিব কাৰণ এটো নেগেটিভত আছে ন ঠিক আছে তোমালোকে প্লট কৰি চাই লবা যদি ডাউট থাকে তো একে যেহেতু z2 চতুৰ্থ চুকত থাকিব এতেকে আমি কি লিখিব পাৰো এতেকে থিটা 2 equal minus alpha 2 equal minus pi by 3 হবো এতিয়া আমি কি কৰিম আগৰ কোৱেশ্চন গিটাত কৰা নিচিনাকে যেগিটা লেফট হ্যান্ড রাইট হ্যান্ড সাইড গিটা লম রাইট হ্যান্ড সাইডত কি আছে amplitude of z1 minus amplitude of z2 ওকে amplitude of z1 কিমান আছিল অলপ আগত যে উলিয়াইছিলো এটো ন থিটা 1 কিমান minus pi by 6 বাপৰে তাৰ পিছত amplitude of z2 কিমান minus pi by 3 ওকে minus pi by 6 minus হৈ গল plus pi by 3 যদি এটো ক্যালকুলেট কৰা 6 3 গুণ কিমান 18 আৰু কিমান হ'ব 6 3 গুণ নালাগে 6 3 গুণ 18 এটো 6 হ'ব দেখোন লখাগু ওকে তাপা ইয়াত কিমান আছে minus pi থাকিব plus 2 pi ওকে গটিকে 2 pi minus pi গটিকে কি থাকিব ইয়াত থাকিব pi by 6 equal to RHS মোৰো লাইসেন্স আছে চাই লওঁ ৰবা দেই ক্যামেৰা এখন দেখিব নে ভালকে এখন ওপৰত লিখিছো মোৰ টানাতনি হৈ গৈছে এইখিনি লিখিছো ৰবা বুজি পাবা চাগে তো ইকুৱেল কি লিখিব পাৰা pi by 6 লিখিব পাৰা ইকুৱেল টু লেফট হ্যান্ড সাইড তো আশা কৰো এটো বুজি পাইছা চাগে ইন্টারেস্টিং কোৱেশ্চন তো ইয়াৰ পিছৰটো কৰিম আমি নেক্সট 5 or 2 তো ইয়াৰ আমি কি উলিয়াম z1 z2 লিখি থৈছো এটাকে z1 by z2 লিখিম কিমান হ'ব 1 minus I by 1 plus I তো এটো কৰিলে কিমান হ'ব 1 minus I 1 square minus I square মানে ওপৰত কিমান হ'ব 1 minus I whole square তোমালোকে a plus I কনভাৰ্ট কৰিব জানাই হয়নে তো এটো কিমান হ'ব I square মানে -1 আছে প্লাস গতিকে 1 minus 1 plus 1 ইয়াত কি হ'ব 1 plus I square minus twice I ওকে তো ইয়াত থাকিব 2 উপৰত I square মানে কি 1 minus 1 0 গতিকে কি থাকিলা minus twice I থাকিলে ওকে তাৰ পিছত 2 কটা গল থাকিব কিমান minus I only ঠিক আছে যদি minus I এ থাকে তেতিয়া হলে কি হ'ব এটো কেনেকৈ লিখিব পাৰা 0 plus I into minus 1 হ'ব তো I টো নেগেটিভত আছে মানে কি ইয়াক যদি তুমি ড্ৰ কৰা এই পইণ্টটো ক'ত থাকিব তোমাৰ -1 এটো পইণ্টত থাকিব মানে ক'ত থাকিব OY এড্ৰেছত থাকিব হয় তো যেহেতু এখিনি লিখো ন অকন ওপৰত লিখিছো তো লিখিবা যেহেতু z1 z2 ক'ত থাকে z1 z2 থাকে OY এড্ৰেছত যেহেতু z1 z2 OY এড্ৰেছত থাকে বা অৱস্থিত এটাকে কি হ'ব এটাকে থিটা ইকুৱেল কি লিখিম আমি ডাইৰেক্ট minus pi by 2 লিখিম ঠিক আছে এটো আমি অলৰেডি এক্সপ্লেইন কৰিছো আগৰ কনসেপচুয়াল ভিডিওত গতিকে ডাইৰেক্ট আমি কি লিখিলো ইয়াৰ পৰা লিখো ন ইয়াৰ পৰা উল্টাকে চাওঁছে হেকানে minus pi by 2 ঠিক আছে তো এটাটো এটো আমাৰ ক্লিয়াৰ ওলাই গল ঠিক আছে নেক্সট আমি কি কৰিম z1 আৰু z2 কাৰণে কৰিম এতিয়া লিখিবা এতিয়া
এতিয়া কি হ'ব 10 আলফা 1 ইকুৱেল কিমান z1 কিমান তোমাৰ -1 ডিভাইডেড বাই 1 এটো মডুলাছত আহিব ইমপ্লাইজ 10 আলফা 1 ইকুৱেল কিমান 1 গতিকে আলফাৰ ভ্যালুটো কি হ'ব 1 আছে গতিকে এটো কিমান এটো 10 পাই বাই 4 গতিকে আলফা ইকুৱেল কিমান লিখিব পাৰা তুমি সৰি আলফা 1 ইকুৱেল কিমান লিখিব পাৰা পাই বাই 4 লিখিব পাৰা ঠিকে আছে তাৰ পিছত লিখিবা কি যেহেতু z1 কোনটো কোৱাড্ৰেন্টত 1 - i তো 1 টো এফালে পজিটিভ আৰু মাইনাস টো নিগেটিভ এফালে মানে কি থাকিব ফোৰ্থ কোৱাড্ৰেন্টত থাকিব গতিকে যেহেতু z1 চতুৰ্থ সুকত থাকে এতেকে কি হ'ব এতেকে লিখিব পাৰা θ1 equal to minus alpha 1 equal to minus pi by 4 ঠিক আছে তাৰ পিছত z2 ওকে z2 কাৰণে কইম লিখিবা কি আকৌ ওকে আকৌ কি লিখিম 10 alpha 2 equal 1 by 1 তো 1 by 1 ডাইৰেক্ট মই 1 লিখিছো 10 alpha 2 equal 1 implies 10 alpha 2 equal 10 কিমান 45 ডিগ্ৰী মানে pi by 4 implies alpha 2 equal kiman pi by 4 okay etu side likhim etia ha tapa likhiba jehetu z2 etia z2 kot theke z2 kot theke 1 1 ase first quadrant dekha dei kotha jehetu z2 prothom sukot thakibo eteke ki tumar θ2 equal alpha 2 equal direct positive kiman asila pi by 4 laisel no okay तो pi by 4 হল ক্লিয়ার এতিয়া আমি কি কইম রাইট হ্যান্ড সাইড লো রাইট হ্যান্ড সাইডত কি আছে amplitude of z1 minus amplitude of z2 এটা মাইনাস করা ওকে amplitude of z1 কিমান amplitude of minus pi by 4 minus amplitude of z2 কিমান only pi by 4 तो pi by 4 গটিকে দুটা যদি কৰা কিমান হ'ব minus 2 pi by 4 2 আৰু 4 কটা গলে minus pi by 4 minus pi by 4 মানে কিমান আমাৰ এটো থিটা হয় আৰু থিটা মানে কি amplitude of আমাৰ z1 z2 গটিকে ইকুৱেল কি লিখিব পাৰা ৰাইট ন লেফট হ্যান্ড সাইড লিখিব পাৰা ঠিক আছে এটো কইছো তো আশা কৰো বস্তুখিনি ক্লিয়াৰ হৈছে কি বুজি পাইছে চাগে ইয়াৰ পিছৰ কোৱেশ্চনত পিছৰ ভিডিঅ আমি কোৱেশ্চন নম্বৰ 6 7 এবিলাক আলোচনা কৰিম ভিডিঅখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা বাকি ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং